জুবিন গাৰ্গৰ বাৰু ব্ৰেণ্ড এম্বেচেডৰ হ'ব পৰা কোৱালিটিটো নাই নেকি, নে এইটো এটা বিজেপি চৰকাৰৰ ডাঙৰ ষড়যন্ত্ৰ, নে এইটো এটা ভোটৰ ডাঙৰ অংক চলাইছে, নে কি এতিয়া বৰ্তমান আপুনি ছ'চিয়েল মিডিয়া খুলিব নোৱাৰে। আৰু যিখিনি কথা ক'লোঁ এইখিনি মই কোৱা কথা নহয়, এইখিনি বস্তু এইখিনিক এনেকুৱা কিছুমান পষ্ট মই প্ৰত্যক্ষ কৰিছোঁ, যিবিলাক পষ্ট বৰ্তমান ছ'চিয়েল মিডিয়াত ফেচবুকতে হওক বা আপোনাৰ ইনষ্টাগ্ৰামতে হওক, নানা ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এইটো এটা বৃহৎ কণ্ট্ৰভাৰ্চিয়েল টপিক এতিয়া বৰ্তমান হৈ আছে। এতিয়া চাওক, এতিয়া মই এই ভিডিঅ'টোৰ জৰিয়তে যিহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, মোৰো কিবা এটা অধিকাৰ আছে এজ এ নাগৰিক হিচাপে কোৱা, সেইখিনি কথাহে মই এই ভিডিঅ'টোত ক'ম। মই কোনো বিজেপি ছাপোৰ্টাৰ নহয়, মই ইয়াত জুবিন গাৰ্গৰ কিবা ভক্ত হয়, মই কোনো নহয়। মই এজন সাধাৰণ নাগৰিক হিচাপে মোৰ যিখিনি অধিকাৰ আছে, গণতন্ত্ৰই যিটো অধিকাৰ দিছে, সেইখিনিয়ে মই ব্যক্ত কৰিবৰ কাৰণে চেষ্টা কৰিম। চাওক, প্ৰথমতে নাম্বাৰ 1 কথা হৈছে, আমি বুজিব লাগিব যিকোনো এটা ডিপাৰ্টমেণ্টৰ বা যিকোনো এটা প্ৰডাক্টৰ ব্ৰেণ্ড এম্বেচেডৰ মানেনো কি হয়, ব্ৰেণ্ড এম্বেচেডৰ কিয় পাতে, ব্ৰেণ্ড এম্বেচেডৰ হোৱাৰ কাৰণে সেই ডিপাৰ্টমেণ্টটোৰ বা সেই প্ৰডাক্টটোৰ, ঠিক আছে, আমাৰ কিবা নলেজ থাকিব লাগে নেকি, নে কি। চাওক, এতিয়া কথাটো এনেকুৱা, এতিয়া জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ দিয়া হৈছে। এইটো এটা পলিটিকেল পজিশ্যন নহয়, কিন্তু মই যিমানখিনি জানো এইটো এটা পলিটিকেল পজিশ্যন নহয়। মানে এতিয়া বৰ্তমান সময়ত কেনেকুৱা প্ৰব্লেম, যে বৰ্তমান সময়ত প্ৰত্যেকজন ল'ৰা ছোৱালীৰ এটাই খালি ইণ্টাৰেষ্ট, কোনো ল'ৰা ছোৱালীক আপুনি সুধিব, কোনো খেতি কৰিব নিবিচাৰে, কোনো খেতি কৰিব নিবিচাৰে, সকলোকে কি লাগে, এটা চৰকাৰী চাকৰি লাগে, বা সকলোকে কি লাগে, এটা চাকৰি লাগে, বা আমাৰ যিটো এগ্ৰিকালচাৰেল যিটো প্ৰচেছ আছে, কাৰণ আমি জানো যে ভাৰতবৰ্ষ এখন কৃষিভূমি দেশ, ঠিক আছে, কিন্তু আমি মুখেদি বা লিখনিত বা আমি পঢ়িয়ে আছোঁ, কিন্তু সেইটো প্ৰেক্টিকেলি আমি কিমানখিনি মানুহে চাইছোঁ। আৰু ব্ৰেণ্ড এম্বেচেডৰ হৈছে এটা প্ৰডাক্টৰ বা এটা ডিপাৰ্টমেণ্টৰ এডভাৰ্টিজমেণ্ট কৰা। সেই এডভাৰ্টিজমেণ্টটো এজন সাধাৰণ যদি নাগৰিকৰ দ্বাৰা যদি এডভাৰ্টিজমেণ্ট কৰা যায়, সেইটো এডভাৰ্টিজমেণ্ট কিমান প্ৰডাক্টিভিটি থাকিব, কোনোতো সেইটো বস্তুৰ প্ৰতি আকৰ্ষিত নহ'ব। যেতিয়া জুবিন দাক আমি ভাল পোৱা মানুহ বহুত আছে অসমত, ঠিক আছে, জুবিন দাক ভাল পোৱা মানুহ অসমত বহুত আছে, ভাৰততো বহুত আছে। মই অসমৰ প্ৰেক্টিকেলি কথাখিনি কৈছোঁ, যিহেতু এগ্ৰিকালচাৰৰ ব্ৰেণ্ড এম্বেচেডৰৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছে বিজেপি চৰকাৰে। আৰু মই ভাবোঁ বিজেপি চৰকাৰে এইটো এটা ভাল কাম কৰিছে, কাৰণ বহুতে কৈ আছে যে বিজেপি চৰকাৰে এইটো অংক কৰিছে ভোটৰ, কিন্তু মই ভাবোঁ সেইটো এটা বেলেগ ছিষ্টেম। প্ৰত্যেকটো বস্তুক আপোনালোকে পলিটিকেলি নিনিব, যিবিলাকে ফেচবুকত উল্টা পুল্টা পষ্ট কৰি আছে, পলিটিকেলি আপোনালোকে নিনিব। ব্ৰেণ্ড এম্বেচেডৰ যেতিয়া এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টত যেতিয়া ব্ৰেণ্ড এম্বেচেডৰ হ'ব জুবিন গাৰ্গ, তেতিয়া কি হ'ব, তেতিয়া সেই কৃষি যিটো ছেক্টৰ আছে, এগ্ৰিকালচাৰেল যিটো ছেক্টৰ আছে, সেই ছেক্টৰটোৰ প্ৰতি বহু আমাৰ অসমীয়া যুৱক যুৱতী আকৰ্ষিত হ'ব। গম পাইছে দুইটা কথাটো। আজিৰ তাৰিখত চাব, আজিৰ তাৰিখত যিমানখিনি এক্টৰ এক্ট্ৰেছ আছে, অক্ষয় কুমাৰে হওক, ছালমান খানে হওক, কেটৰিনা কাইফে হওক, তেখেতসকলে যে কোনোবা এটা কোম্পানীৰ যে ব্ৰেণ্ড এম্বেচেডৰ থাকে, সেই কোম্পানীটোৰ কথা জানে নেকি তেখেতসকলেতো নাজানে। আজি যে প্ৰিয়ংকা চোপ্ৰা যে আপোনাৰ আমাৰ অসমৰ যে টুৰিষ্ট ডিপাৰ্টমেণ্টৰ যে ব্ৰেণ্ড এম্বেচেডৰ কৰিছিলে, কিহৰ কাৰণে কৰিছিলে, যাতে বাহিৰৰ যিখিনি মানুহ আছে, বাহিৰৰ মানুহখিনিও যাতে আমাৰ অসমৰ টুৰিষ্ট যে আমাৰ অসমখনৰ যে টুৰিষ্টৰ কাৰণে খুব ধুনীয়া প্লেচ, মানুহ যে আমাৰ অসমত চাব আহিব লাগে, সেইখিনি কথা যাতে বাহিৰা মানুহে গম পায়। কাৰণ কিয়, যে প্ৰিয়ংকা চোপ্ৰাক বহুত মানুহে চিনি পায়। সেই চিনি পোৱাটোৰ জৰিয়তে আমাৰ কি হ'ব, আমাৰ অসমৰ যিটো টুৰিষ্ট ডিপাৰ্টমেণ্ট আছে, সেই টুৰিষ্ট ডিপাৰ্টমেণ্টটো বেছি আৰু আকৰ্ষণীয় হৈ উঠিব। সেই টাইমত বহুতে সমালোচনা কৰিছিলে যে প্ৰিয়ংকা চোপ্ৰাক বাৰু ইমান কোটি টকা দি কিহৰ কাৰণে ব্ৰেণ্ড এম্বেচেডৰ কৰিব লাগে, ঠিক আছে। এতিয়াতো বাৰু আমি জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচেডৰ দিছে কৃষি বিভাগৰ, সেইটো লৈ কি এতিয়া চবে হাহাকাৰ কৰি আছে। এই হাহাকাৰ কৰাৰ অৰ্থটো ক'ত মই বুজি নাপাওঁ। বহুতে কৈ আছে যে জুবিন দাই এতিয়া কা আন্দোলন পাহৰিলে নেকি। আৰু কা আন্দোলনৰ টপিকটো বেলেগ টপিক, সেইটো এটা বেলেগ টপিক। আৰু কা আন্দোলনৰ লগত আপোনালোকে কৃষি বিভাগৰ যিটো ব্ৰেণ্ড এম্বেচেডৰ কনচেপ্ট, সেই কনচেপ্টটো কি কাৰণে আনিছে মই বুজি পোৱা নাই। নানা ধৰণে সমালোচনা কৰি আছে। আৰু অসমখন আমাৰ এনেকুৱা এটা প্লেচ, সঁচা কথা কৈছোঁ, আমাৰ অসমীয়া বহুত মানুহে কেৱল কণ্ট্ৰভাৰ্চি বিচাৰি থাকে। আজি জুবিন দাক আপোনালোকে কালিলৈকে ইমান ভাল পাই আছিলে,
ইমান ভাল পাই আছিলে আৰু আজিৰ তাৰিখত কিছুমান মানুহে উল্টা বুল্টা পোষ্ট দি আছে কোনো ধৰণৰ বিষয়টোৰ ওপৰত নলেজ নাথাকা কৰি আজি বিজেপি চৰকাৰে এইটো কি মাথা মাৰিছে যাতে আমাৰ যিখিনি এতিয়া বৰ্তমান নিবনুৱা ল'ৰা ছোৱালীৰ সংখ্যা ইমান বাঢ়ি গৈ আছে কাৰণ হ'বয়ে কাৰণ যেতিয়া এটা লাইনৰ প্ৰতিয়ে যেতিয়া সকলো আকৰ্ষিত হ'ব কৃষিৰ প্ৰতি কোনোবা ল'ৰাক আপুনি দেখিছেনে যে কোনোবা গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে তাৰ লক্ষ্যটো আপুনি কৃষি দেখিছে নেকি যেতিয়া চাকৰি বাকৰি নাপায় লগা হ'লে ক'ৰ 5,000 টকাত কোম্পানীতে চাকৰি কৰি থাকিব সি কোনো খেতি কৰিব নাযায় এতিয়া সেই খেতি ডিপাৰ্টমেণ্টটো কাৰণ খেতিটো কোনোবা নহয় কোনোবাটো কৰিব লাগিব না সেইটো এটা ডিপাৰ্টমেণ্ট হয় সেই ডিপাৰ্টমেণ্টটো বেছি আকৰ্ষণীয় কৰাৰ কাৰণে বিজেপি চৰকাৰে এইটো উত্তম এটা থিংকিং লগাইছে যে জুবিন গাৰ্গক যদি ব্ৰেণ্ড এম্বেচেডৰ বনাই দিয়া হয় কাৰণ জুবিন গাৰ্গ হৈছে আমাৰ সকলোৰে হিয়াৰ আমঠু আৰু ডেকা ল'ৰা ছোৱালীবিলাকৰ হাৰ্টথ্ৰব গতিকে বহুতো ল'ৰা ছোৱালী কৃষিৰ প্ৰতি ইণ্টাৰেষ্টেড হ'ব আৰু যিহেতু জুবিন গাৰ্গ আমি জানো জুবিন গাৰ্গ মাটিৰ মানুহ জাতিৰ মানুহ জুবিন গাৰ্গে কেতিয়াও বেয়াটো ভাবিব নোৱাৰে আমাৰ অসমবাসীৰ কাৰণে প্ৰত্যেকটো বেয়া সময়ত জুবিন গাৰ্গ আমাৰ লগত আছে আৰু সেইজন মানুহকে আপোনালোকে আজি যা তাভাৱে পোষ্ট কৰি আছে ফেচবুকতে হওক নানা ধৰণে সমালোচনা কৰিছে যে এখেতৰ বাৰু এগ্ৰিকালচাৰেলৰ প্ৰতি জুবিন গাৰ্গৰ কি নলেজ আছে আৰে নলেজ কি থাকিব লাগে সৰুৰ পৰা আমি অসমীয়া হিচাপে প্ৰত্যেকে জানো কৃষিটো কি প্ৰত্যেকে জানো আৰু সেইটোৰ কাৰণে কৃষিত কি দিব লাগিব কি দিব নালাগিব সেইটোৰ এক্সপাৰ্ট আৰু বেলেগ সাইণ্টিষ্ট আছেতো এগ্ৰিকালচাৰেলৰ কিছুমান স্পেচিয়েলিষ্ট জুবিন গাৰ্গৰ কথাটো হৈছে কিছুমান এডভাৰ্টিজমেণ্ট হ'ব জুবিন গাৰ্গৰ জৰিয়তে আৰু জুবিন গাৰ্গৰ যিখিনি কি বুলি কয় নিজৰ ক্ৰিয়েটিভিটি আছে সেই ক্ৰিয়েটিভিটিখিনিও চৰকাৰৰ লগত একেলগে ইমপ্লিমেণ্ট কৰি পেলাই আমাৰ অসমবাসীৰ কাৰণে কিবা এটা লাভজনক হ'ব আমাৰ এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টটো আজিৰ তাৰিখত জুবিন গাৰ্গে নানা ধৰণৰ ধৰক কিছুমান মই কিবা চিমেণ্টৰ কোম্পানীটো জুবিন গাৰ্গৰ কিছুমান এডভাৰ্টাইজ দেখিছোঁ তাৰো কিছুমান জুবিন গাৰ্গ ব্ৰেণ্ড এম্বেচেডৰ সেই বুলি কি সেই কি চিমেণ্টটো কেনেকৈ বনাব লাগে কি বনাব লাগে জুবিন গাৰ্গে জানে নেকি নাজানে ব্ৰেণ্ড এম্বেচেডৰ কিয় ৰাখে যে এটা নিৰ্দিষ্ট প্ৰডাক্টৰ বা এটা নিৰ্দিষ্ট ডিপাৰ্টমেণ্টৰ এটা যাতে আকৰ্ষণীয় হয় আৰু সেইসকলকে ব্ৰেণ্ড এম্বেচেডৰ কৰে যিসকল পাব্লিক ফিগাৰ যাৰ ফলোৱাৰ বহুত থাকে আৰু যিবিলাক ফলোৱাৰক আকৰ্ষিত কৰিব পাৰে এটা নিৰ্দিষ্ট ছেক্টৰলৈকে চাওক মই ইয়াত কোনো ধৰণৰ বিজেপি ছাপোৰ্ট কৰা নাই মই ইয়াত কোনো জুবিন দাক ছাপোৰ্ট কৰা নাই মই যিটো ৰিয়েলিটিটো মোৰ চেনেলৰ জৰিয়তে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ সেইকাৰণে এনেকুৱা অলপ কথাবিলাক ভাবি চিন্তিহে আপোনালোকে কৰিব ভাবি চিন্তি কিছুমান পোষ্ট কৰিব আপোনালোকে কালিৰ তাৰিখলৈকে জুবিন দাক ইমান ভাল পাই থাকে আৰু আজিৰ তাৰিখলৈকে ইমান বেয়া কৰি আপোনালোকে কমেণ্ট কৰে ইমান বেয়া কৰি আপোনালোকে নেগলেক্ট কৰে এইটো আপোনালোকে সঁচাকৈ ভাল হৈছেনে বাৰু চববিলাক বস্তু আপোনালোকে ৰাজনীতিলৈ লৈ যায় চব বস্তু ৰাজনীতি নহয়তো সেই টাইমত আপোনালোকে হাল্লা কৰিছিলে প্ৰিয়ংকা চোপ্ৰাক যেতিয়া ব্ৰেণ্ড এম্বেচেডৰ কৰিলে টুৰিষ্ট ডিপাৰ্টমেণ্টৰ বা সেই টাইমত আপোনালোকে কৈছিলে যে অসমৰ কোনো চেলিব্ৰিটি নাই নেকি অসমৰ জুবিন গাৰ্গ থাকোঁতে কিহৰ প্ৰিয়ংকা চোপ্ৰাক আনিব লাগে এতিয়া দেখোন জুবিন গাৰ্গকে ব্ৰেণ্ড এম্বেচেডৰ কৰি দিছে এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টৰ এতিয়া আপোনালোকে হাল্লা কিয় কৰি আছে খালি আমাৰ অসমত মই এটা কথা কৈছোঁ অসমত হাৰামী মানুহ কিছুমান আগৰ পৰা আছিল হাৰামী মানুহ থাকিব আৰু হাৰামী মানুহ ভৱিষ্যতলৈকেও থাকিব কাৰণ এখেতসকলে কোনো যুক্তিগত নোহোৱা কৰি আল্টু ফাল্টু ফেচবুকত পোষ্ট দিয়ে ইনষ্টাগ্ৰামত পোষ্ট দিয়ে খালি প্ৰত্যেকটো টপিক ৰাজনীতিলৈ লৈ যায় কাৰণ কালিলৈকে জুবিন গাৰ্গক ইমান ভাল পাই আছিল ইমান বিশ্বাসত লৈ আছিল আজিৰ তাৰিখত আপোনালোকৰ তাৰমানে কি হ'ল জুবিন গাৰ্গৰ প্ৰতি বিশ্বাস নোহোৱা হ'ল বেয়া লাগে এনেকুৱা বেয়া লাগে মই কোনো চৰকাৰৰ পক্ষত কোৱা নাই জুবিন দাৰ পক্ষত কোৱা নাই যিটো ৰিয়েলিটি হয় মই কোনো জুবিন ভক্ত নহয় যিটো ৰিয়েলিটি হয় সেই ৰিয়েলিটিটো মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে ক'বৰ কাৰণে প্ৰয়াস কৰিলোঁ যদি কিবা ভুল হৈছে যিখিনি মই সৰুৰে পৰা দেখি আহিছোঁ সেইখিনি কথা মই এইখিনিত ক'লোঁ আৰু এইকেইদিন যিটো কণ্ট্ৰভাৰ্চি চলি আছে জুবিন গাৰ্গে ব্ৰেণ্ড এম্বেচেডৰ হ'ব পৰা কোৱালিটি নাই মই ভাবোঁ 110% আছে আৰু বিজেপি চৰকাৰৰ এইটো এটা খুব ভাল পদক্ষেপ কিন্তু যোনে বেয়া কৰি চায় যোনে উল্টাটো সদায় চায় যে এইটো কিবা পলিটিক্সৰ এইটো কিবা ভোটৰ অংক কিবা অংক আৰে সেইটো অংক বেলেগ হ'ব ভোটৰ অংক কিবা অংক আপোনালোকে কোনোবা চৰকাৰক ভাল পাইছে আপোনালোকে ভোট দিব কোনোবা চৰকাৰক বেয়া পাইছে আপোনালোকে ভোট নিদিব কিন্তু বিজেপি চৰকাৰেতো ভাল কাম কৰিছে কাৰণ এজন হিয়াৰ আমঠু জুবিন গাৰ্গক এটা ডিপাৰ্টমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ বনাইছে যাতে সেই ডিপাৰ্টমেণ্টটো আমাৰ য়ং জেনেৰেশ্যনৰ মাজত বেছি আকৰ্ষণীয় হৈ উঠে
ঠিক আছে, নাজানো কিমানখিনি ক'ব পাৰিছোঁ, কিন্তু যিখিনি ক'লোঁ মোৰ মনৰ ফালৰ পৰা এজ এ গণতান্ত্ৰিক দেশ এইখন এখন মোৰো ক'ব পৰা অধিকাৰ আছে, যিহেতু মোৰ ভোটাধিকাৰ দিয়াৰ অধিকাৰ আছে। ধন্যবাদ। জয় আই অসম।